নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোক সকলোৰে কাৰণে ওলাইছে এটা বিৰাটেই ভাল খবৰ। অষ্টম শ্ৰেণী পাছ কৰা সকলৰ কাৰণে ওলাইছে চাকৰি আৰু হেয়া আমাৰ অসমতে। তো আপোনালোকে যদি অষ্টম শ্ৰেণী পাছ কৰিছে তেনেহলে আবেদন কৰিব পাৰিব। আপোনালোকে যদি ভাল এটা তাতকে ভাল পজিশন লাভ কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকৰ ভাল যদি কোৱালিফিকেশন আছে তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। মানে মিনিমাম কোৱালিফিকেশন অষ্টম শ্ৰেণী, ম্যাক্সিমামৰ কথা নাই। আপোনালোকে ভালকে পাছ কৰিছে ভাল পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব। আপোনালোকে যেনে তেনে পাছ কৰিছে আপোনালোকে একদম সৰু পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব। আপোনালোক সকলোৰে কাৰণে ওলাই পৰিছে চাকৰি। তো আজিৰ এই ভিডিঅটো আপোনালোকে সম্পূৰ্ণকৈ চাওক। বহু দিনৰ মূৰত এটা জব নিউজ লৈ আহিছো বা এটা চাকৰিৰ খবৰ লৈ আহিছো। তো ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব। আপোনালোকে যদি নকৰেও অকণমান ভিডিঅটো শ্বেয়াৰ কৰি দিব যাতে যাক প্ৰয়োজন তেখেতে আবেদন কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক বহু দিনৰ মূৰত এটা চাকৰিৰ খবৰ বিষয়ে জনাম। ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জে গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। 28 মাৰ্চ তাৰিখৰ দিনাখন সেই চাকৰিসমূহ মুকলি কৰা হৈছে আৰু 5 এপ্ৰিল তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। মানে এতিয়াও ভালে কেইদিন সময় আছে। যেহেতু অসমতে আপোনালোকৰ পোষ্টিং হ'ব, যেহেতু আপোনালোকে অসমতে আবেদন কৰিব লাগিব, তো তাৰ কাৰণে আপোনালোকৰ চিন্তা নাই। আপোনালোকে অনলাইনৰ জৰিয়তে নহয় অফলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। মানে কাৰ্যালয়ত গৈ আপোনালোকৰ CV জমা কৰিব লাগিব। মানে আপোনালোকৰ CVখন জমা দিবগে লাগিব অফিচত গৈ বা কাৰ্যালয়ত নিজে গৈ জমা কৰিবগে লাগিব। তো তাৰ কাৰণে আপোনালোকে ধৰি লওক অনলাইনত এপ্লাই কৰিব নোৱাৰে। দৰমহা কিমান কি হ'ব সেই সম্পৰ্কে এতিয়ালৈকে মানে তেওঁলোকে বিতংভাৱে জনাই দিয়া হোৱা নাই, কিন্তু দৰমহা আপোনালোকৰ নিশ্চয় মিনিমাম স্যালাৰি যথেষ্ট হ'ব বুলি মই ভাবো। তো বন্ধুসকল, চাকৰি ওলাইছে ক'ত? চাকৰি ওলাইছে শ্ৰী শ্ৰী বট্টৰদেৱা থানৰ পৰিচালনা সমিতিত। পোষ্টসমূহ কি ওলাইছে সেই সম্পৰ্কে প্ৰথমে জনাই দিওঁ। প্ৰথম হৈ গ'ল একাউণ্টেণ্ট, দ্বিতীয়টো হৈ গ'ল ষ্ট'ৰ কিপাৰ, 3 নম্বৰটো হৈ গ'ল নিৰাপত্তাৰক্ষী, 4 নম্বৰটো হৈ গ'ল চাফাই কৰ্মী, 5 নম্বৰ হৈ গ'ল অনাময় কৰ্মী আৰু 6 নম্বৰ হৈ গ'ল মালী। সৰ্বমুঠ প্ৰায় 10টা পোষ্ট আপোনালোকৰ কাৰণে ওলাইছে। 10টা নহয় 9টা পোষ্ট আপোনালোকৰ কাৰণে ওলাইছে। আপোনালোকৰ অষ্টম শ্ৰেণী পাছ কৰা হ'ব লাগিব। বাকী অনাময় কৰ্মী আৰু মালীৰ কাৰণে কোনো ধৰণৰ মানে চাকৰি কোৱালিফিকেশ্যনৰ দৰকাৰ নাই। আপোনালোকে কোৱালিফিকেশ্যন নোহোৱাকৈ আবেদন কৰিব পাৰিব বুলি জনাইছে। তো একাউণ্টেণ্টৰ কাৰণে BCom পাছ কৰা হ'ব লাগিব। যিসকল ষ্ট'ৰ কিপাৰ থাকিব তেওঁলোক BA পাছ কৰা হ'ব লাগিব। নিৰাপত্তাৰক্ষীৰ কাৰণে অষ্টম শ্ৰেণী পাছ, চাফাই কৰ্মীৰ কাৰণে অষ্টম শ্ৰেণী পাছ, অনাময় কৰ্মীৰ কাৰণে কোনো ধৰণৰ কেটেগৰী বান্ধি দিয়া নাই যে কিমান কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, আৰু মালীৰ কাৰণেও কোনো ধৰণৰ কোৱালিফিকেশ্যন বান্ধি দিয়া নাই। আবেদন কৰিব লাগিব আপোনালোকে শ্ৰী শ্ৰী বট্টৰদেৱা থানৰ কাৰ্যালয়ত গৈ। আবেদনকাৰীসকলে উকা কাগজত আবেদন পত্ৰ লিখিব লাগিব। শৈক্ষিক প্ৰমাণপত্ৰ আৰু আধাৰ কাৰ্ডৰ প্ৰতিলিপি সহ শ্ৰী শ্ৰী বট্টৰদেৱা থান পৰিচালনা সমিতি কাৰ্যালয়ত 5 এপ্ৰিল 26 তাৰিখৰ ভিতৰত জমা দিব লাগিব। সাক্ষাৎকাৰৰ বাবে প্ৰাৰ্থীসকলক যোগাযোগ কৰি মতা হ'ব বুলি খবৰ ওলাই পৰিছে। তো আপোনালোকে যদিহে কৰিব বিচাৰে শ্ৰী শ্ৰী বট্টৰদেৱা থানৰ পৰিচালনা সমিতিৰ বাবে কাম, তেনেহ'লে আপোনালোকে কৰিবগে পাৰে। যিহেতু এতিয়া শ্ৰী শ্ৰী বট্টৰদেৱা থান আগতকৈ বহুত ডাঙৰ কৰা হৈছে, গতিকে পৰিচালনা সমিতিত মানুহৰ দৰকাৰ হৈছে। তো আপোনালোকে কৰিবগে পাৰে। তো ইয়াক আপোনালোকে পাৰ্মিনেণ্ট কাম বুলি ক'ব নোৱাৰে বা পাৰ্মিনেণ্ট জব বুলি ক'ব নোৱাৰে। আপোনালোকৰ মানে কণ্টেক্সুৱেল জব বুলি ক'ব পাৰিব। আৰু এইটো প্ৰায় চৰকাৰী কামো নহয়, সম্পূৰ্ণ প্ৰাইভেট কাম। বহুলোকে আকৌ চৰকাৰী কামো বুলিও ভাবিব পাৰে, যিহেতু বট্টৰদেৱা থান বৰ্তমান সময়ত অসম চৰকাৰে বনাই খুব সুন্দৰ কৰে ডাঙৰ কৰি পেলাইছে। তো বহুলোকে হয়তো ভাবিব পাৰে যে ইয়া চৰকাৰী বুলি, কিন্তু চৰকাৰী নহয়, সম্পূৰ্ণ ব্যক্তিগত। মানে পৰিচালনা সমিতিয়ে আপোনালোকক চেলেৰি পাতিসমূহ দিব। আবেদন যদি কৰিব বিচাৰে তেনেহ'লে আবেদন কৰিব। মই ভাবোঁ যদি আপোনালোকক এটা চাকৰিৰ প্ৰয়োজন হৈ আছে তেনেহ'লে আপোনালোকে ভকতক সেৱাও কৰিব পাৰিব আৰু তাৰ লগতে আপোনালোকে দৰমহাও পাই থাকিব, হয় নহয় বাৰু? ইয়াতকৈ আৰু মানে কি লাগে আপোনালোকক কওকচোন? সেৱাও কৰিবলৈ পাব ভকতক আৰু তাৰ লগতে আপোনালোকে দৰমহা পাতি পাই থাকিব। ইয়াতে ৰিলিজনৰ কথা কোনো উল্লেখ কৰা নাই যে কোনে এপ্লাই কৰিব পাৰিব কোনে এপ্লাই কৰিব নোৱাৰিব। হিন্দু মুছলিম এইবিলাক মানে কাষ্টৰ লৈ কোনো কথা নাই, সকলোৱে আবেদন কৰিব পাৰিব। মুছলিমেও আবেদন কৰিব পাৰিব, হিন্দুৱে আবেদন কৰিব পাৰিব, সকলোৱে আবেদন কৰিব পাৰিব। মানে ইয়াত উল্লেখ কৰি দিয়া নাই যে কেৱল হিন্দুসকলে আবেদন কৰিব পাৰিব
বা কেৱল আমুকবিলাকে আবেদন কৰিব পাৰিব তেনেকৈ কোনো উল্লেখ কৰা নাই সকলোৱে আবেদন কৰিব পাৰিব আৰু সেইমতে আপোনালোক যদি যোগ্য প্ৰাৰ্থী হয় তেনেহ'লে লাভ কৰিব গতিকে আবেদন কৰক যদি আপোনালোকে এনেই আছে আবেদন মাচুল এটকাও আপোনালোকৰ পৰা লোৱা নহ'ব আপোনালোকক যি ধৰণে কৰোঁ সেই ধৰণে কৈ বৰতদেৱা পৰিচালনা সমিতিত আবেদন কৰি আহক তো মই ভাবোঁ বেয়া নহ'ব ভালেই হ'ব যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰে বাকী কি ফেচিলিটি দিব কি নিদিব থকা খোৱা সেইবিলাকৰ সম্পৰ্কে আপোনালোকে বিতংভাৱে মানে পৰিচালনা সমিতিৰ পৰা জানিব পাৰিব তো বন্ধু নিকল বছ আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম